प्यार है न पाऊं हू कोई बोली से बता आहारे पांसु गोया से गो नई मुखी बा जुजर बथा पा নুতুতে যেন বুকুৰে হাতৰ হলেও হয়তো আছে কৰবা নেদেখা নদীৰ ঘাট নেদেখা নদীৰ ঘাট নেদেখা আপোনাক উভতি ধৰি কথা কৈছে বুলি শুনাৰ পাছত মই আৰু ধৈৰ্য ধৰি বিবেচনা কৰি বহি থাকিব লাগে 10 মিনিট সময় চিন্তা কৰি নোচোৱাৰ কাৰণে কি হ'ল মোৰ হঠাৎ খংটো উঠি আহিল বাবুৱে পঢ়া কিবা এটা পৰা নাছিল বাবে মোৰ তাৰ ওপৰতহে খং উঠি আছিল এইবোৰ পাৰে বিং কৰা কথা কৈ মোক ভুলাব নালাগে হে ভগৱান মই বাৰু কিবা দুখ কৰিছো কিবা ভুল কৰিছো কিন্তু এই সৰু ল'ৰাটোৱে আজিৰ পৰা তাইৰ লগত থকা মোৰ নাৰীৰ সম্পৰ্ক শেষ কৰাৰ চেষ্টা কৰিম ভাবিলোঁ দুদিনৰ বাবে আলহী হৈ তাই আমাৰ ঘৰলৈ আহিছিল জীৱনৰ কোন কেকুৰিত কি হেৰাল কৰ আশা ক'ত লুকাল আইতা মই আহি গলো আহিলা বাবু মই তোমালৈ ৰৈ আছো নহয় আইতা তুমি ভাত খাই দিলা নেকি নাই খোৱা মই তোমাক এৰি জানো ভাত খাব পাৰো যোৱা তুমি কাপোৰ সলাই আহাগৈ মই তোমাৰ আৰু মোৰ কাৰণে ভাত বাঢ়োগৈ আপুনি বাঢ়িব নালাগে মা ইয়াক মুখ হাত ধুৱাই কাপোৰযোৰ সলাই থৈ আহিছো ৰ'ব তিনিওটালৈকে ময়ে ভাতটো বাঢ়ি দিম আজি মোৰ কাৰণে কি বনাইছা আইতা তুমি ভাল পোৱা চব আছে মাছ আছে মাংস আছে মই মাছ আৰু মাংস নাখাওঁ তেনেহলে দৈ বা ক্ৰীম খাবা নহব মোক অমলেট লাগিব মই অমলেট বনাই দিম বাৰু তুমি এতিয়া ভাত মুখখন ধুই আহাগৈ যোৱা দেই মা ব'লা মই কাপোৰ সলাই আহোঁগৈ ব'লা বাবু ভাত দিছো আহা আইতা মই আহি গলো মোৰ অমলেট ক'ত আহা মই বনাই থৈছো বহাচোন বহা এইয়া তোমাৰ অমলেট ৱাও ইমান ডাঙৰ অমলেট খোৱা খাইছা বাবু মা চোৱাচোন আইতাই কিমান মজা অমলেট বনাইছে আজি তুমি ভাত বেছিকৈ খাব লাগিব খোৱা মা মোৰ ভাত বাবু লাহে লাহে খোৱাচোন দালি অকণ ঢালি লোৱা মা মোলৈ ভাত নাথাকিল নেকি কুকাৰতো ভাত নাই বনোৱা নাই মোক অপমান কৰা মানুহৰ বাবে ভাত বনাই থোৱাৰ কোনো দৰকাৰ নাই বনোৱা নাই যদি মায়ে কি খাব আইতা তুমি নিজৰখিনি খোৱাচোন মা তুমি এতিয়া কি খাবা মোক দেখোন স্কুলৰ পৰা আনি থাকোঁতে তোমাৰ ভোক লাগিছে বুলি কৈছিলা মই নাখাওঁ দিয়া তুমিয়ে খোৱাচোন শেষ কৰা ৰ'বা মা তুমি মোৰ ভাগৰো অলপ খোৱা নালাগে বাবু ভোক লাগিলে নিজে বনাই খাব নহয় মই আৰু নাখাওঁ মা তুমি এইখিনি খাই দিয়া
এইকেইটা তুমিয়েই খাব লাগিব চাওঁ মুখখন মেলা তেন্তে তুমি কি খাবা নিজৰ ল'ৰাৰ মুখৰ ভাত কাঢ়ি খোৱা মাক মই নহয় চাওঁ মুখখন মেলা এইখন আদ্যৱন্ত ঘৰৰ যদি পৰিয়ালৰ আটাইকেইটা মানুহৰ বাবে ভাত নোজোৰা হয় তেন্তে মই লঘোণে থাকিম কিন্তু তোমাক মই লঘোণে ৰাখিব নোৱাৰো ৰাস্তাত ভিক্ষা কৰি হলেও তোমাৰ ভাত কেইটা আৰু পিন্ধা কাপোৰ কেইযোৰ মই যোগাৰ কৰিম মই তোমাৰ দৰে এজন বন্ধু বিচাৰি আছিলো ৰবিন মোৰ কোনো লগ সংগ নাই বুজিছা মই বিচাৰি আছিলো এজন বিশ্বাসী মানুহ যাৰ লগত মই মোৰ একান্ত ব্যক্তিগত কথাবোৰ শ্বেয়াৰ কৰিব পাৰো যাৰ লগত প্লান কৰি কিছুমান কাম কৰিব পাৰো পাই গলো তোমাক মোৰ এজন অন্তৰংগ বিশ্বস্ত বন্ধু নহয় দাদা মই আপোনাৰ বন্ধু হ'ব নোৱাৰিম মোক আপোনাৰ ভাই বুলি ভাবিব পাৰে একান্ত বিশ্বাসী মৰমৰ ভাইটি মানুহৰ মন মিলিব লাগে মই জানি গৈছো তোমাৰ লগত মোৰ ফ্ৰেণ্ডশ্বিপ বহুত জড়িত মোক তোমাৰ নিচিনা পাৰ্টনাৰেই দৰকাৰ আপোনাৰ যদি মোক ভাল লাগিছে তেন্তে মই নিজকে লাকি বুলি ভাবিম দাদা মইহে মানুহটো বিৰাট আনলাকি বুজিছা কি কয় দাদা আপুনি এতিয়া যিটো পজিশ্যনত আছে তাৰ পাছতো যদি আনলাকি বুলি কয় তেন্তে আমাৰ দৰে মানুহৰ জাগা ক'ত হ'ব আপুনি বহুত লাকি দাদা আপুনি বিচিত্ৰ চৌধুৰী সকলো বিজনেছৰ গৰাকী হ'ব পাৰিছে গৰাকী কিহৰ গৰাকী মই একো গৰাকী চৰাকী নহয় মই বিচিত্ৰ চৌধুৰীৰ বিজনেছ চোৱা চিতা কৰা এটা চাকৰ মাত্ৰ মোৰ কোনো পাৱাৰ নাই তাৰ বিজনেছত এটা টকাৰ মই ৰিস্ক ল'ব নোৱাৰো এটা কাম নিজৰ মতে কৰিব নোৱাৰো কিহৰ গৰাকী লেবাৰ চকীদাৰ মই নিজকে ইমান আণ্ডাৰ এষ্টিমেট নকৰিব দাদা আপোনাৰ ওচৰত কি নাই চব আছে প্ৰপাৰ্টি আছে পাৱাৰ আছে আৰু ছ'চাইটিত এটা ভাল হোল্ড আছে আপুনি কৰোঁ বুলি ক'লে কি কৰিব নোৱাৰো মই কৰোঁ বুলি ভাবিলেও একোকে কৰিব নোৱাৰো একো নহ'ল মোৰ লাইফত একো কৰিব নোৱাৰিলো মই চব হ'ব দাদা আপুনি জীৱনত বহুত কিবা কিবি কৰিব পাৰিব মই আছো আপোনাৰ লগত য়েছ মোক ভাল বুদ্ধি দিয়া মানুহ নাছিল বুজিছা মোৰ ভিনদেউৱে সদায় মোৰ পৰা কাম আদায় কৰিব জানে কিন্তু কোনোদিন মোৰ কাৰণে একো কৰি নিদিয়ে সদায় খালি কামৰ তাগিদা দিব যে প্ৰণৱ এইটো কৰা প্ৰণৱ সেইটো কৰা কিন্তু কোনোদিন এইটো নকলে যে প্ৰণৱ তোমাক মই এইটো কৰি দিছো আপোনাৰ কাৰণে মই বহুত কিবা কিবি কৰি দিব পাৰো দাদা মাত্ৰ আপুনি মোৰ সাথ দিলে আছো মই তোমাৰ লগত সদায় আছো তুমি মাত্ৰ কাম কৰি যোৱা আৰু মই আপুনি 50% মুনাফা আদায় কৰি যাব বাস তোমাৰ নিচিনা পাৰ্টনাৰ পালে মই বিচিত্ৰ চৌধুৰীক তুলাং কৰি দিব পাৰো মুখেৰে যি কৈ আছিল মই হেনো তেওঁ ফেমিলি মেম্বাৰ মই হেনো সকলো চম্ভালিব লাগিব আৰু এতিয়া কৈ আছে সকলো বিজনেছ প্ৰপাৰ্টি জীয়েকক দি দিব নাতিয়েকক দি দিব চালা নাম নাজানো আপুনি বহুত আগতেই নিজৰ কথা ভাবিব লাগিছিল বিয়া চিয়া পাতি নিজাকৈ এষ্টাব্লিছ হ'ব লাগিছিল বিয়া মই কেনেকৈ পাতিম মইতো বিয়া কৰাব নোৱাৰো ভাই মই মোৰ বাইদেউৰ যৌতুকত অহা বস্তু মই এতিয়া ভিনদেউৰ সকলো কামতে ইনভলভ মোৰ অৱস্থা এতিয়া আগতকৈ বহুত ভাল এই ভালটো কিন্তু তোমাৰ ভিনদেউৰ কৃপাতহে হৈ আছে যিদিনাখন তোমাৰ মূৰৰ ওপৰৰ পৰা ভিনদেউৰ দয়াৰ হাতখন আঁতৰি যাব সেইদিনা কিন্তু তুমি জিৰ' হৈ যাবা বিয়া মই কেনেকৈ পাতিম মইতো বিয়া কৰাব নোৱাৰো ভাই মই মোৰ বাইদেউৰ যৌতুকত অহা বস্তু যৌতুকত অহা বস্তুৰ লগত কোন বিয়া হ'ব মই কাৰোবাক যিমান ভাল পালেও মোৰ লগত বিয়া হ'ব নোৱাৰে কাৰণ মই যৌতুকত অহা বস্তু বুজিছো তাৰমানে এই চেপ্টাৰটোক লৈ আপোনাৰ বিৰাট কিবা এটা ট্ৰেজেডি আছে নহয় দাদা ট্ৰেজেডি ইমোচন এইবোৰ কাৰ ওচৰত কৰিম ভাই কোন আছে মোৰ
আপুনি কাৰোবাক ভাল পাইছিল দাদা? অকল ময়ে ভাল পোৱা নাছিলো, তাইও মোক ভাল পাইছিল। তাইৰ মতে হেনো তাই মোক নিজতকৈও বেছি ভাল পাইছিল। বহুত সৰুৰে পৰা আমাৰ মাজত প্ৰেম আছিল। সময়ৰ লগে লগে আমাৰ প্ৰেমৰ ৰূপ সলনি হৈ গৈ আছিল। আৰু এদিন আপোনাৰ প্ৰেমিকাৰ মৃত্যু হ'ল? আমাৰ প্ৰেমৰ মৃত্যু হ'ল। মই যেতিয়া বাইদেউৰ যৌতুকত ভিনদৰ ঘৰলৈ গুচি আহিলো, তাৰ পাছৰ পৰাই আমাৰ প্ৰেম আইচিউত সোমাল। আৰু এদিন তুমি ইয়াত কেতিয়াৰ বাবে ৰৈ আছা নেকি? মই তোমাৰ বাবে গোটেই জীৱনটোৱে ৰৈ আছিলো। আজি অলপ সময় ৰোৱাটো একো ডাঙৰ কথা নহয়। ব'লা বহি লওঁ। তোমাক মই কিয় ইয়ালৈ মাতিছো নুসুধা? তুমি মোক এনেকৈ মাতি অনাটোতো একো নতুন কথা নহয়। তুমিতো মোক প্ৰায়ে মাতা। আজিকালি অৱশ্যে তোমাৰ আবদাৰটো অলপ কমিছে। আজি কিন্তু তোমাক এটা নতুন কথা ক'বৰ বাবে মাতি আনিছো। আগতে কোনোদিন নোকোৱা কথা এটা ক'ম। ভগৱানে জানে সেইটো কি নতুন কথা। তুমি নিজৰ কথা কি ভাবিছা প্ৰণৱ? সদায় জানো এনেকে হ'ব কোৱা? এনেকে কিদৰে চলিবা? মোৰ নিজৰ কথা ভাবিবলৈ কি আছে? ভিনদৰ সকলো ব্যৱসায় মই চাওঁ, কোৰ্টৰ সকলো কামটো ময়ে চম্ভালো। সেয়া তোমাৰ ভিনদেউৰহে, তোমাৰ নহয়। তোমাৰ নিজৰ কি আছে মোক কোৱাচোন। মই এতিয়া ভিনদৰ সকলো কামতে ইনভলভ। মোৰ অৱস্থা এতিয়া আগতকৈ বহুত ভাল। এই ভালটো কিন্তু তোমাৰ ভিনদেউৰ কৃপাতহে হৈ আছে। যিদিনাখন তোমাৰ মূৰৰ ওপৰৰ পৰা ভিনদেউৰ দয়াৰ হাতখন আঁতৰি যাব, সেইদিনা কিন্তু তুমি জিৰ' হৈ যাবা। ভিনীহিয়েকৰ দয়াৰ ওপৰত চলি থকা এজন ল'ৰাৰ লগত মই ভৱিষ্যতৰ সপোন কেনেকৈ দেখিম কোৱা? মই বৰ্তমান যিটো পজিশ্যনত আছো, তাৰ পৰা ভিনদেউৱে মোক আঁতৰাব নোৱাৰে। তেখেত মোৰ ওপৰত বৰ্তমান সম্পূৰ্ণ নিৰ্ভৰশীল। মই নহ'লে তেখেত চলিব নোৱাৰে। বৰ্তমানৰ ৰংচঙীয়া পোহৰত তুমি ভৱিষ্যতৰ অন্ধকাৰখিনি দেখা পোৱা নাই প্ৰণৱ। তোমাৰ ভিনদেউ বৰ্তমান তোমাৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰে, কিন্তু ভৱিষ্যতে যেতিয়া তেখেতৰ ল'ৰা ছোৱালী ডাঙৰ হ'ব, তেতিয়াতো তোমাৰ ওপৰত নিৰ্ভৰ নকৰে। তেতিয়া তেখেতৰ সকলো তেখেতৰ সন্তানৰ হ'ব। তুমি ইমান ভয় কৰিবলগীয়া একো নাই। ভিনদেউৱে মোক বহুত ভাল পায়, তেওঁ মোক বঞ্চিত নকৰে। পত্নীৰ লগত যৌতুকত নিয়া বস্তুবোৰ সকলো স্বামীয়ে ভাল পায়, কিন্তু পুৰণা হোৱাৰ লগে লগে সেইবোৰৰ প্ৰতি আদৰ কমি যায়। তাৰমানে তুমি মোক বাইদেউৰ যৌতুকত অহা সামগ্ৰী বুলি ক'ব খুজিছা? মই ক'ব নালাগে। অলপ গভীৰকৈ ভাবি চালে তুমি নিজেও গম পাবা যে তোমাৰ স্থান যৌতুকৰ বস্তুতকৈ একো বেলেগ নহয়। কেতিয়াবা নিজে ভাবি চাবাচোন তোমাৰ স্থান ক'ত। তুমি মোৰ কথাষাৰ শুনি হয়তো বেয়া পাবা। তোমাক আপোন বুলি ভাবো কাৰণেহে কৈছো কথাটো, কিন্তু প্ৰেক্টিকেল। তুমি মোৰ সকলো কথা জানা। ঘৰখনত বাইদেউৰ বাদেনো আন মোৰ কোন আছে? বিয়াৰ পিছত মই বাইদেউৰ লগত গুচি নাহিনো কলৈ গলোহেঁতেন। সেইকাৰণে বাইদেউৱে বিয়াৰ আগতে ভিনদেউক কৈছিল যে তাই মোক লগত লৈ যাব। ভিনদেউ ৰাজি হৈছিল, কাৰণ যৌতুকত নিব খোজা বস্তুকটো অৱজ্ঞা কৰিব নোৱাৰে। বাইদেউৰ লগত গুচি যোৱাতকৈ তুমি তোমাৰ ঘৰখনতে থাকি নিজে প্ৰতিষ্ঠা হোৱাৰ কথা এটা ভাবিব পাৰিলাহেঁতেন। নিজৰ ঘৰতে থাকি সৰু কিবা এটা কৰা হ'লেও মই তোমাৰ জীৱন সংগী হৈ ঘৰখন সজাই তুলিলোহেঁতেন। আৰু এতিয়া মোক ক্ষমা কৰিবা। ভিনীয়েকৰ দয়াৰ ওপৰত চলি থকা এজন ল'ৰাৰ লগত মই জীৱনৰ সপোন দেখিব নোৱাৰো। মোক পাবলৈ হ'লে তুমি বাইদেউৰ ঘৰৰ পৰা গুচি আহিব লাগিব। যদি পাৰা তেন্তে মোক কথা দিয়া। তাৰ পাছত তাই আপোনাক এৰি গুচি গ'ল? তাই গুচি যোৱা নাছিল। সেইদিনাৰ পাছতো তাই মোৰ বাবে আশা কৰি ৰৈ আছিল, কিন্তু মই তাইৰ আশা পূৰণ কৰিব নোৱাৰিলো। আপুনি বাইদেউক এৰি যাব নোৱাৰিলে কিয়? মই বান খাই পৰিলো। ভিনদেউৱে যেন মোক এখন জালৰ মাজত আবদ্ধ কৰি পেলালে।
মই তাৰ পৰা ওলাব নোৱাৰিলো ৰবিন তেওঁলোকৰ মাজত কি আলোচনা হ'ল মই নাজানো কিন্তু বাইদেৱে মোক এনেকুৱা এটা শপত দিলে তুমি আহিলা মই জানোৱেই তুমি আহিবা বাইদেউৰ কাৰণে তুমি মোক এৰিব নোৱাৰা বুলি মই কনফাৰ্ম আছিলো প্ৰণৱ তেওঁলোকৰ মাজত কি আলোচনা হ'ল মই নাজানো কিন্তু বাইদেৱে মোক এনেকুৱা এটা শপত দিলে তই ইয়াৰ পৰা গুচি যোৱাটো তোৰ ভিনদৰে একেবাৰে বিচৰা নাই মই যাবই লাগিব বাইদেউ মোৰ জীৱনৰ প্ৰশ্ন আছে তোৰ জীৱনৰ দায়িত্ব তেওঁ ল'ম বুলি কৈছে লোকে দায়িত্ব লোৱা জীৱন এটাক মই আদৰি ল'ব নোৱাৰো বাইদেউ তই এনেকৈ কৈছ প্ৰণৱ মইতো লোকৰ হৈ গলো মা দেউতা নোহোৱাৰ পৰা মইতো কেনেদৰে প্ৰতিপালন কৰিলো সেয়া তই পাহৰি গলি তই মোক এৰি থৈ যাম বুলি ক'ব পাৰিছ মোক তই লোকৰ বুলি ভাবি ললি নাকান্দিবি বাইদেউ মোৰ জীৱনৰ সময়ে তোৰ পৰা আঁতৰি যাবলৈ মোক বাধ্য কৰাইছে প্ৰণৱ তই 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 যাব নোৱাৰ প্ৰণৱ তই যাব নোৱাৰ মোৰ এই গৰ্ভত থকা সন্তানৰ শপত আমাৰ মৃত মা দেউতাৰ শপত তই নোৱাৰ প্ৰণৱ তুমি আহিলা মই জানোৱেই তুমি আহিবা বাইদেউৰ কাৰণে তুমি মোক এৰিব নোৱাৰা বুলি মই কনফাৰ্ম আছিলো প্ৰণৱ আই এম চৰি মই বাইদেউক এৰিব নোৱাৰো কোনো কাৰণতে তুমি বাইদেউক এৰিব নোৱাৰা শুনাচোন মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা বাই গুড বাই মোৰ কথাটো শুনা না প্লিজ গুচি গ'ল মোৰ জীৱনৰ পৰা চব গুচি গ'ল একমাত্ৰ বাইদেউৰ কাৰণে মই চব এৰি দিলো কিন্তু আপুনি তাৰ বিনিময়ত একো নাপালে পাব লাগিব মই মোৰ পাবলগীয়া সকলো পাব লাগিব একো এৰি দিয়াত নাই মই বিচিত্ৰ চৌধুৰীক একো এৰি দিয়াত নাই মই সকলো পাব লাগিব মই জীবন নদীর থৌকি বাঁধো সপাবলে না পার হ্যাঁ নে পা হু হু কই বলি সে বতা আহারে পানসো গোয়া সে গো নই মুখী বা যুজর বথা পা নতুতে